মই বৌদি বজাৰত উপস্থিত আছো আৰু ইয়াত ৰাইজৰ সহযোগত আৰক্ষীৰ অভিযান চলিছে আমি দৃশ্য দেখুৱাব বিচাৰিছো আৰু যদি আমি দৃশ্য দেখুৱাও তেতিয়ালে দেখিবলৈ পাইছে AS26C 7817 নম্বৰৰ এইখন বাহন আৰু এইখন বাহনৰ ইয়াত আহিছিল আৰু এইটো হৈছে আবেদালিৰ ঘৰ আয়ুষ আছে মোৰ সৈতে আয়ুষ যদি দেখুৱাই ইয়াত ভিতৰত আপোনাৰ ডিজেল ভৰ্তি কিছুমান ড্ৰাম পোৱা গৈছে আৰু তেল চুৰিৰ সন্দেহত ৰাইজে ইয়াতে এই যিখন বাহন আছে বাহনখন জব্দ কৰিছে তাৰ পিছত আৰক্ষীক অৱগত কৰিছে আৰু তাৰ সমান্তৰালকৈ এখন আমি যদি দেখুৱাও স্কুটি বাহনো ইয়াত দেখিবলৈ পাইছে ইয়াত স্কুটি বাহনো এখন জব্দ কৰিছে আৰু সামগ্ৰিকভাৱে তেল চুৰি হোৱাৰ সন্দেহ আছিল ৰাইজৰ আৰু তাৰ পিছত ৰাইজে ততাতৈয়াকৈ এই যিখন বাহন আছে এই বাহনখন জব্দ কৰিবলৈ সক্ষম হৈছে আয়ুষে যদি দেখুৱাই আমি অকণমান আমি দেখুৱাবলৈ যত্ন কৰিছোঁ এই বাহনখনৰ ভিতৰত আপোনাৰ দৃশ্য দেখুৱাব বিচাৰিছোঁ এই ধৰণৰ ড্ৰাম ইয়াত ৰখা হৈছে আৰু তাৰ সমান্তৰালকৈ ইয়াত দেখিবলৈ পাইছে ইয়াত পাইপ ৰখা হৈছে অৰ্থাৎ ইয়াত যে তেল চুৰি এটা চক্ৰ আছে জড়িত আছে তেল চুৰি যে হৈ আছে সেই কথা এক প্ৰকাৰ ইয়াত স্পষ্টভাৱে দেখিবলৈ পোৱা গৈছে আমি যেহেতু ৰাইজে ইতিমধ্যে এই সমগ্ৰ ঘটনাটো নিৰীক্ষণ কৰি আছিল আৰু তাৰপিছত বঙাইগাঁও আৰক্ষীক ৰাইজে খবৰ দিছিল আৰু দেখিবলৈ পাইছে এতিয়া বৰ্তমান বঙাইগাঁও আৰক্ষীৰ এটা বৃহৎ দল এই যিটো অঞ্চল আছে অঞ্চলত অভিযান চলাইছে আৰু এই যিসমূহ আপোনাৰ সন্দেহ কৰা হৈছে চুৰি তেল বুলি তেলৰ ওপৰত তেখেতসকলৰ যি তদন্ত আছে তদন্ত অব্যাহত ৰাখিছে অকণমান জানিবলৈ যত্ন কৰিছোঁ ৰাইজৰ ওচৰৰ পৰা আপোনাৰ ওচৰত আহিছোঁ আমি দেখিছোঁ যে তেল ভৰ্তি বাহন আপোনালোকে এখন জব্দ কৰিছে ভিতৰত আবেদ আলী নামৰ এগৰাকী ব্যক্তিৰ ঘৰ তাতো আমি তেল প্ৰত্যক্ষ কৰিছোঁ সামগ্ৰিকভাৱে ঘটনাটো আপোনালোকে কি জানে কি জনাব মানে আজিৰ পৰা নহয় আজিৰ পৰাই 1-1.5 বছৰৰ পৰা আমি শুনি আছোঁ যে আমাৰ গাঁৱত বিভিন্ন 2 নম্বৰী কাম মানে চলি আছে মানে কোনে চলাই আছে মানুহ আমি বিচাৰি নাপাওঁ মানুহৰ মুখত শুনা পাওঁ আবেদালিৰ নামটো মানে প্ৰত্যক্ষভাৱে আহিছে তাৰপিছত আমি ৰাইজে আজি নহয় আজি প্ৰায় 6 মাহৰ আগৰ পৰাই আমি মানে চেষ্টা কৰি আছোঁ ধৰিব পৰা নাই মাজতে 2বাৰ ধৰিছিলোঁ ধৰাৰ পিছতে মানে ইহঁতে মানে পলাই গৈছে পলাই যোৱাৰ পিছত আজি ঠিক আমি হাতে ধৰিছোঁ ৰাইজে ৰাতি 1:30 বজাত এইটো গাড়ী নহয় আৰু 2টা বলেৰো পিকআপ আছিল মানে মাল লোড আছিল লগতে এটা সুইফ্ট ডিজাৰ আছিল সুইফ্ট ডিজাৰটো পলাইছে আৰু বলেৰো পিকআপত টোটেল ফুল মাল লোড আছিল লোড থকাৰ পিছত সেই 2টা পলাইছে মানে আমাৰ ওপৰেদি গাড়ী উঠাব খুজিছিল আমি মানে ফালৰি কাটাতে মানে গাড়ী 2টা পলাৰ পিছত এইটো গাড়ী আমি ৰাইজে ধৰিছোঁ ধৰাৰ পিছত তেখেতৰ এইটো ঘৰ হয় ঘৰৰ ভিতৰতো মাল আছে আমি চাইছোঁ আপোনালোকে যাই কিনে চাব পাৰে কাৰ ঘৰ এইটো আবেদালিৰ ঘৰ হয় আবেদালি নহয় তাৰ দেউতাৰ ঘৰ হয় মানে তেখেতৰো আল্টিমেটলি তাৰপিছত আমি আৰক্ষীক খবৰ দিছোঁ আৰক্ষী আহিছে আহি কিনে ইহঁতে মানে মালখিনি চিজ কৰিছে আৰু ৰাইজে এইখিনি জব্দ কৰিছে আমি আৰক্ষী প্ৰশাসনক দাবী জনাওঁ যে মানে অকল আবেদালি নহয় ইয়াৰ লগত মানে বিভিন্ন ধৰণৰ হয়তো মানুহ জড়িত আছে মই শুনা পোৱা মতে মানে গোটেইখিনিক এৰেষ্ট কৰি পুলিচে যিখিনি ব্যৱস্থা ল'ব লাগে আমি ৰাইজৰ তৰফৰ পৰা দাবী জনাইছোঁ আচ্ছা এই তেলসমূহ ক'ৰ পৰা চুৰি কৰা বুলি আপোনালোকে খবৰ পাইছে খবৰ মানে আমি বিভিন্ন মানে আমি যিহেতু দেখা নাই আমি শুনা পাইছোঁ যেহেতু ৰেলৱে তেল বুলি আমি শুনা পাইছোঁ কিন্তু আমি একচুৱেলি দেখা নাই মানে ৰেলৱেৰ হয় না পাব্লিকৰ হয় না কাৰ হয় আমি নাজানো মানে আমি এইখিনি শুনা পাইছোঁ যে ৰেলৱে তেল হয় খালি অকল মানে তেল বুলি নহয় মানে মাজতে বিভিন্ন ধৰণৰ ড্ৰাগছ কিবাকিবি মানে 2 নম্বৰী টকা কিবাকিবি শুনা পাইছোঁ আৰু কি মানে টোটেল আমাৰ এই বৌদি বজাৰত এনেকুৱা বিজনেছ চলি থাকে আমি বহুত চেষ্টাৰ ফলত আজি এইটোহে ধৰিব পাৰিছোঁ আমাৰ বিটিভি মোটামুটি আজি 6 মাহ ধৰি কষ্ট কৰি আছে কিন্তু আজি বিটিভিটো সফল হ'ল মানে আমাৰ বিটিভিয়ে হাতে নাতে চব ধৰিছে কিমান তেল পোৱা গৈছে ভৰ্তি আছে তেল ড্ৰামত এইটো ড্ৰাম খালী মানে লোড গাড়ী আছিল 2টা সেই 2টা ভাগিছে মোটামুটি ঘৰত 6-7 জাৰমান তেল আছে এইটো ঘৰত আবেদালিৰ ঘৰত এইখিনি আমি জব্দ কৰিছোঁ আচ্ছা এতিয়া আপোনাৰ আমি দেখিছোঁ পাইপো আছে কিবা এখন স্কুটিও আপোনালোকে এখন স্কুটিও আছে মানুহ এজনো আছে এজন মানুহ আছে ড্ৰাইভাৰে মোবাইল থৈ পলাইছে ড্ৰাইভাৰৰ মোবাইলটো আছে মানুহ এজন আছে স্কুটি এখন আছে আৰু গাড়ী এখন আৰু 2টা গাড়ী পলাই গৈছে কিমানজনমান মানুহ আহিছিল মোটামুটি 7-8জন মানুহ আছিল মানে এইখন বাহন আৰু বাহন 3খন আছিল এখন আছিল সুইফ্ট ডিজাৰ এটা আছিল আপোনাৰ মেজিক আৰু এটা বলেৰো তাৰপিছত সেইকেইখন গুচি গ'ল এতিয়া পুলিচ আহিছে তদন্ত আৰম্ভ কৰিছে আৰক্ষীক জনাইছে গোটেই কথাখিনি লগে লগে জনাই দিছোঁ ৰাতিয়ে ইয়াত দেখিবলৈ পাইছে আমি সামগ্ৰিকভাৱে পৰিৱেশটো দেখুৱাইছোঁ বৌদি বজাৰৰ দৃশ্য আমি দেখুৱাইছোঁ আৰু আৰক্ষী যিহেতু ইয়াত ঘটনাস্থলীত আহি উপস্থিত হৈছেহি আৰু আমি উল্লেখ কৰিব বিচাৰিছোঁ ND24 দৰ্শকসকলক যে এটা তেল চুৰি চক্ৰ ইয়াতে আপোনাৰ
ৰাইজে জনোৱা মতে তেল চুৰি চক্ৰ দীৰ্ঘদিনৰে পৰা এই ধৰণৰ তেল চুৰি কাৰ্যত জড়িত থকা বুলি ৰাইজে অভিযোগ কৰিছে আৰু ৰাইজৰ দীৰ্ঘদিনীয়া প্ৰচেষ্টা আছিল তেখেতসকলে কৈ আছে যে এই যি তেল চুৰি চক্ৰ আছে চক্ৰৰ ওপৰত তেখেতসকলৰ দৃষ্টি আছিল আৰু আজিৰ দিনটোত তেখেতসকলে ধৰিবলৈ সক্ষম হৈছে আৰু আৰক্ষীৰ যি তদন্ত আছে আৰক্ষীৰ তদন্তৰ দৃশ্য দেখুৱাইছোঁ আমি বঙাইগাঁও আৰক্ষী আহিছে বঙাইগাঁও আৰক্ষী ইতিমধ্যে তেখেতসকলৰ যিসমূহ তদন্তৰ যি যাৱতীয় কাম আছে যাৱতীয় কামসমূহ তেখেতসকলে কৰি গৈ আছে আৰু সামগ্ৰিকভাৱে আমি যদি দেখুৱাওঁ তেতিয়াহ'লে এইখন বাহন জব্দ কৰিছে ৰাইজে জব্দ কৰিছে বৰ্তমান দেখিবলৈ পাইছে আৰু তাৰ সমান্তৰালকৈ এখন স্কুটি বাহনো ইয়াত জব্দ কৰা হৈছে ৰাইজৰ তৰফৰ পৰা আৰু ৰাইজে যিহেতু সামগ্ৰিকভাৱে গোটেই কথাখিনি আৰক্ষীক অৱগত কৰাইছে আৰু আবেদ আলীৰ বাসগৃহৰ ভিতৰতো আমি প্ৰত্যক্ষ কৰিছোঁ যে তাত তেল ভৰ্তি কিছুমান ড্ৰাম তাত প্ৰত্যক্ষ কৰা হৈছে আৰু সামগ্ৰিকভাৱে এই যিটো পৰিৱেশ আছে পৰিৱেশৰ ইয়াত সূচনা হৈছে মূল কথাটো হৈছে যে তেল চুৰি হোৱাৰ সন্দেহত আপোনাৰ এখন বাহন জব্দ কৰিছে আৰু বঙাইগাঁও আৰক্ষীৰ যি তদন্ত আছে তদন্ত বৰ্তমান চলি গৈ আছে আৰু উল্লেখ কৰিছে যে আৰু দুখন বাহন ইয়াত আহিছিল কিন্তু সেই দুখন বাহন পলায়ন কৰিবলৈ সক্ষম হৈছে আৰু হয়তো বহু সংখ্যক লোক এই তেল চুৰি চক্ৰৰ লগত জড়িত থকা ৰাইজে অভিযোগ কৰিছে পৰৱৰ্তী সময়ছোৱাত আৰক্ষী যিহেতু ইয়াত উপস্থিত হৈছে আৰক্ষী কি ধৰণে তদন্ত চলায় বা আৰক্ষীৰ তদন্তত কোন কোন লোক এই তদন্তৰ আওতালৈ আহে সেই সামগ্ৰিকভাৱে আৰক্ষীৰ তদন্তত গম পোৱা যাব মূল কথাটো হৈছে যে এই মুহূৰ্তত বঙাইগাঁও আৰক্ষীৰ অভিযান চলিছে আৰু তেল চুৰিৰ বিৰুদ্ধে বঙাইগাঁও আৰক্ষীৰ অভিযান চলিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ